নমস্কাৰ হেল্ল' এভৰিৱান অসমীয়া বিজ্ঞাপন চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে নতুন কেইবাটাও জব ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ, গতিকে আপোনালোকে স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই যাওক। আৰু যদি এইবাৰ প্ৰথমবাৰৰ কাৰণে ভিডিঅ'টো চাই আছে তেতিয়াহ'লে আপুনি চেনেলটো অতি শীঘ্ৰে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো বজাই ল'ব, কিয়নো মই সদায় আপোনালোকৰ কাৰণে জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ লৈ আহোঁ। আপোনালোকে সদায় এই ভিডিঅ'সমূহ চাবলৈ বা নতুন নতুন জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ চাবলৈ, ভেকেঞ্চি কিমান আছে, ক'ত ৰিকুৱাৰমেণ্টসমূহ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। কেইবাটাও নতুন চাকৰিৰ বিজ্ঞাপন ওলাইছে। BPCL ৰিকুৱাৰমেণ্ট 2026। ইয়াত আপোনালোকৰ মুঠ পদৰ সংখ্যা মানে ভাৰত পেট্ৰলিয়াম কৰ্পোৰেশ্যন লিমিটেডৰ চাকৰিত হয়। এইটো BPCL, ভাৰতীয় পেট্ৰলিয়াম কৰ্পোৰেশ্যন লিমিটেড। গতিকে এই BPCL বুলি কয় শ্বৰ্ট ফৰ্ম। ইয়াত আপোনালোকৰ মুঠ পদৰ সংখ্যা হৈছে 154। ফাইনেলি এপ্লাই ষ্টাৰ্ট, শিক্ষা, বয়স আৰু দৰমহা কিমান, গোটেইখিনি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম। গতিকে আপোনালোকে যদি ভালকৈ এপ্লাই কৰি আপোনালোকে নিয়ম মানি চলে তেতিয়াহ'লে আপোনালোকৰ চাকৰিটো খাটাং। এবাৰ এডভাৰটাইজটো দেখাই দিছোঁ, চাওক। টেক পেইড ইন এনগেজিং দ্য নেশ্যন উইথ BPCL। গতিকে ৰিকুৱাৰমেণ্টটো নন মেনেজমেণ্ট পোষ্ট ইন BPCL মুম্বাই ৰিফাইনাৰী এণ্ড কোচি ৰিফাইনাৰী। ঠিক আছে, ইয়াতে ভাৰত পেট্ৰলিয়াম কৰ্পোৰেশ্যন লিমিটেড BPCL। ইয়াত আপোনালোকৰ চাওক ভেকেঞ্চি আৰু দৰমহা। ইয়াতে প্ৰথমতে মই দৰমহাটো জনাই দিছোঁ। এইটো 26,500 টকাৰ পৰা 34,000 টকালৈ আপোনালোকৰ দৰমহা থাকিব। ইয়াত আপোনালোকৰ চাওক বিভিন্ন পদত বিজ্ঞাপন ওলাইছে। এটা হৈছে প্ৰচেছ টেকনিচিয়ান কেমিকেল, আকৌ প্ৰচেছ বি নম্বৰটো হৈছে প্ৰচেছ অপাৰেটৰ কেমিকেল, চি নম্বৰটো হৈছে টেকনিচিয়ান অপাৰেটৰ মেকানিকেল হয় এইটো, আৰু টেকনিচিয়ান ইলেক্ট্ৰিকেল। ঠিক আছে, গতিকে এই 4টা পদত আপোনালোকৰ পোষ্ট খালী হৈছে। ইয়াতে প্ৰথমটো পদ প্ৰচেছ টেকনিচিয়ান কেমিকেল, ইয়াতে 60টা পোষ্ট আছে। প্ৰচেছ অপাৰেটৰ কেমিকেল, ইয়াত আছে 64। টেকনিকেল অপাৰেটৰ মেকানিকেল, ইয়াত আছে 13টা, আৰু টেকনিকেল ইলেক্ট্ৰিকেল ইয়াত আছে 17টা পোষ্ট। ইয়াত অৰ্গেনাইজেশ্যন হৈছে ভাৰত পেট্ৰলিয়াম কৰ্পোৰেশ্যন লিমিটেড BPCL। নাম্বাৰ অফ পোষ্ট 154। মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, ডিপ্ল'মা বুলি দিছে। ইয়াতে মই ডিটেইলছত গোটেইখিনি জনাম। জব টাইপ হ'ব চেণ্ট্ৰেল গভমেণ্ট জব, এপ্লাই হ'ব অনলাইন। প্ৰচেছ টেকনিচিয়ান কেমিকেল, ইয়াত আছে 60টা পোষ্ট। ইয়াত মিনিমাম আপোনালোকৰ বয়স লাগিব 18 বছৰৰ পৰা 25 বছৰৰ ভিতৰত। অল কেণ্ডিডেটছ হু গেট ফাইনেল চিলেকশ্যন ফৰ এপইণ্টমেণ্ট পোষ্ট প্ৰি employment medical examination shall be placed in the entry level to NG2 grade at starting minimum basic pay rupees 26,000 টকা। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব ডিপ্ল'মা ইন কেমিকেল ইঞ্জিনিয়াৰিং বা কেমিকেল টেকন'লজি। তাৰপিছত 2 নম্বৰটো হৈছে প্ৰচেছ অপাৰেটৰ কেমিকেল। নাম্বাৰ অফ পোষ্ট 64। মিনিমাম বয়স 18 বছৰৰ পৰা 25 বছৰলৈ। ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন ডিপ্ল'মা ইন কেমিকেল ইঞ্জিনিয়াৰিং কেমিকেল টেকন'লজি। 3 নম্বৰটো হৈছে টেকনিচিয়ান অপাৰেটৰ মেকানিকেল। ইয়াত 13টা পোষ্ট আছে। ইয়াতো বয়সটো আপোনালোকৰ 18 বছৰৰ পৰা 25 বছৰ বয়সলৈ। ইয়াত এডুকেশ্যন ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং এক্সপিৰিয়েঞ্চটো ইয়াত লাগিব। তাৰপিছত মেকানিকেল ইলেক্ট্ৰিকেল, ইয়াতে 17টা পোষ্ট আছে। ইয়াতো 18 পৰা 25 বছৰ বয়স। ইয়াত দৰমহা হ'ব 26,000 টকাৰ পৰা 34,000 টকালৈ। এডুকেশ্যন কোৱালিফিকেশ্যন ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল পাৱাৰ ছিষ্টেম, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং আৰু ইণ্ডাষ্ট্ৰিয়েল কণ্ট্ৰল। ঠিক আছে, এইটোতো এক্সপিৰিয়েঞ্চ লাগিব। গতিকে গোটেইখিনি ডিটেইলছত জনাই দিলোঁ। এতিয়া চাওক এপ্লিকেশ্যন ফিজটো।
জেনেৰেল EWS OBC NCLৰ কাৰণে আপোনালোকৰ 500 টকা লাগিব আৰু SC ST PWDৰ কাৰণে এক্স সাৰ্ভিসমেনৰ কাৰণে কোনো ধৰণৰ পইচা দিব নালাগে হাউ টু এপ্লাই কেনেকৈ আপোনালোকে এপ্লাই কৰিব লাগিব interested and suitable candidate who have fulfilled the above mentioned eligibility criteria may apply online through the official BPCL requirement portal on or before the last date follow the step by step আপোনালোকে এইটো অনলাইন এপ্লাই কৰিব লাগিব BPCL ৰিকুৱাৰমেণ্টত আপোনালোকে এইটো অনলাইন এপ্লাই কৰিব লাগিব মোবাইলৰ দ্বাৰা আপোনালোকে এপ্লাই কৰিব পাৰে ষ্টেপ বাই ষ্টেপ আপোনালোকে ফলো কৰিব লাগিব তাৰ পিছত চাওক ষ্টেপ 1 আছে স্ক্ৰল ডাউন এণ্ড গো টু দা ইম্পৰ্টেণ্ট লিংক সিলেকশ্যন প্ৰথমতে আপোনালোকে লিংকটো সিলেকশ্যন কৰিব লাগিব ক্লিক অন এপ্লাই অনলাইন লিংক যিটো এপ্লাই অনলাইন লিংক আছে সেইটোত ক্লিক কৰিব লাগিব ইয়াতে ষ্টেপ বাই ষ্টেপ গোটেইখিনি দিয়া আছে গতিকে আপোনালোকে চাই ল'ব ফাইনেলি আপোনালোকৰ ইম্পৰ্টেণ্ট ডেটছ এপ্লিকেশ্যন হৈছে আপোনালোকৰ 29 জুলাইৰ পৰা ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট হ'ব 13 আগষ্ট গতিকে অতি সোনকালে আপোনালোকে এপ্লাই কৰিব কাৰণ লাষ্ট ডেট আহি পৰিছেহি এইটো হৈছে 13 আগষ্ট হৈছে লাষ্ট ডেট ঠিক আছে কিবা যদি সুধিব লগা থাকে কনফিউজ থাকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব থেংক ইউ ফৰ ৱাচ